চশমা যাৰ যাৰ আছে চশমা পিন্ধি থাকিব লাগে চশমাই কাম কৰে হেল্ল' সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল আমি সকলো গুৱাহাটীৰ সংবাদ মাধ্যমক আজিৰ এই সংবাদ মেললৈ মতা নাই আমি আশা কৰিছো যে আপোনালোকৰ জৰিয়তে তেখেতসকলেও আমাৰ সংবাদ মেলৰ তথ্য পাব আৰু সকলোৱে নিজৰ নিজৰ ভিতৰত এই সংবাদ মেলৰ তথ্যখিনি বিতৰণ কৰি ল'ব তাকে মই আশা কৰিছো আপোনালোকে জানে যে যোৱা কালি দিনটোত আমাৰ বিশেষ কোনো পজিটিভ কেছ নাছিলে কিন্তু গধূলিৰ ফাললৈ আৰু এক প্ৰকাৰ ক'ব গ'লে শেষ নিশালৈ আৰু আজি ৰাতিপুৱা এই গোটেই সময়ছোৱাত কোভিড-19ৰ ৰোগীৰ সংখ্যা আমাৰ আৰু 5টা বৃদ্ধি পালে এই 5জন ৰোগীৰ ভিতৰত 4জনেই নিজামুদ্দিনৰ ঘটনাৰ সৈতে জড়িত কিন্তু এগৰাকী পেশেন্ট নিজামুদ্দিনৰ ঘটনাৰ সৈতে জড়িত নহয় আৰু তেখেতে এই সংক্ৰমণ ক'ৰ পৰা হ'ল সেই বিষয়ে স্বাস্থ্য বিভাগে জানিবৰ কাৰণে ইতিমধ্যে বিভিন্ন ধৰণে আমি কাম আৰম্ভ কৰিছো যাৰ বিষয়ে অলপ সময় পিছতে মই আপোনালোকক কম যোৱাকালি আমি প্ৰথম গুৱাহাটী মেডিকেল কলেজ হস্পিটালত আমি ৰাখিবলগীয়া হ'ল তেখেত হ'ল মনীষ তিব্ৰেৱাল এখেত গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ বাসিন্দা আৰু যোৱাকালি ৰাতি আমি তেখেতৰ বেমাৰৰ পজিটিভ অহাৰ লগে লগে আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী মই আমি ৰাতি তেখেতৰ পত্নীৰ লগত আলোচনা কৰি নিখাতে 108 এম্বুলেন্সৰ জৰিয়তে তেখেতক গুৱাহাটী মেডিকেল কলেজলৈকে আনো ৰাতিপুৱাৰ ভাগলৈ তেওঁৰ স্বাস্থ্যৰ কিছু অৱনতি হৈছিল যদিও তেখেত এজমা আৰু তেখেতৰ বিভিন্ন ধৰণে তেখেতৰ কোমৰবিড সিচুৱেশ্যন আছে কিন্তু বৰ্তমান তেওঁ ভাললৈ আহিছে আৰু খোজ আদি কাঢ়ি আছে আৰু সম্পূৰ্ণ বৰ্তমান ষ্টেবল আৰু সুস্থ বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই আমাক জনাইছে এই সময়ছোৱাৰ ভিতৰতে আমাৰ কামৰূপ জিলাৰ বামুনিগাঁও বকু সমষ্টিৰ অন্তৰ্গত তেখেত আমাৰ ছয়গাঁও মডেল হস্পিটালৰ কোৱাৰেণ্টাইন কেম্পত আছিলে তেখেতৰ নাম হ'ল মফিজউদ্দিন এই মফিজউদ্দিনৰ বয়স হ'ল 34 ইয়াৰ্ছ আৰু তেখেতেও নিজামুদ্দিন মাৰ্কাজৰ যিটো আমাৰ তবলিগ হৈছিল সেই তবলিগত তেখেতে অংশগ্ৰহণ কৰিছিল গাঁৱৰ ৰাইজে জনোৱা খবৰ অনুসৰি আমি তেখেতক লৈ আহিবলৈ সক্ষম হওঁ আৰু বামুনিগাঁও মডেল হস্পিটালত তেখেত ৰাতি আছিলে আৰু যেতিয়া আমি এই ঘটনা স্পষ্টভাৱে আমি গম পাওঁ যে তেখেতৰ পজিটিভ হৈছে স্থানীয় ছয়গাঁও সমষ্টিৰ স্থানীয় বিধায়ক কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক আমাৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ আটাইৰে খুব প্ৰচেষ্টাত লগে লগে আমি তেওঁক মফিজউদ্দিনক ৰাতি আমি MMCH হস্পিটালত ভৰ্তি কৰাওঁ মৰিগাঁৱৰ এগৰাকী মহিলা জমিয়া খাতুন তেখেত আমাৰ সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰতে আছিলে তেখেতৰ স্বামী প্ৰথমতে পজিটিভ হৈ আছিলে যি আমাৰ সোণাপুৰ চিকিৎসালয়ত পজিটিভ ৰোগী হিচাপে যাৰ ট্ৰিটমেণ্ট চলি আছে এই পজিটিভ ৰোগীগৰাকীৰ পত্নী আমি তেওঁলোকক লৈ আহিছিলোঁ সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত আৰু সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা অৱস্থাতে তেওঁ পজিটিভ বুলি আমি টেষ্টৰ ৰিপৰ্ট পাওঁ আৰু সেই ৰিপৰ্ট পোৱাৰ লগে লগে আমি তেওঁকো মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈকে লৈ আহোঁ একে সময়তে সাউথ সালমাৰাৰ এগৰাকী ব্যক্তি আশ্ৰফ আলী তেখেতে নিজামুদ্দিন মাৰ্কাজত গৈছিলে যোৱাকালি হঠাতে তেওঁ আমাৰ তাত আহি পৰহি দিনাখন তেওঁ স্ব ইচ্ছাৰে আমাৰ তাত আহে
আৰু আহি পেলাই আমাক ঘোষণা কৰে যে মই এনেকৈ মাৰ্কাজলৈকে গৈছিলোঁ। তেওঁৰ টেষ্টটো আমি কৰোঁ, পজিটিভ পাওঁ আৰু আমাৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ তৎপৰতাত 108 এম্বুলেন্সেদি সাউথ চালমাৰ পৰা তেখেতক গোটেই নিশাটোৰ ভিতৰত লৈ অহা হয় আৰু ৰাতিপুৱা 8 বজাত আহি তেখেতো মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত চিকিৎসাধীন হয়। বাবুল আলী আন এগৰাকী ব্যক্তি, তেওঁ লখিমপুৰৰ ডিব্ৰুগড়ৰ ICMR লেবৰেটৰীত এইটো প্ৰথমটো পজিটিভ কেছ আমি পাওঁ। তাৰ আগতে যোৰহাটত পাইছোঁ, গুৱাহাটীত আমি পজিটিভ কেছ পাইছোঁ, কিন্তু শিলচৰত পাইছোঁ। ICMR লাহোৱালত আমি পজিটিভ কেছ পোৱা নাছিলোঁ। অৰুণাচলৰ এটা কেছ ICMR লাহোৱালত পজিটিভ হৈছিল, কিন্তু আমাৰ অসমৰ কোনো পেচেণ্ট ICMR লাহোৱালত পজিটিভ হোৱা নাছিল। 104 ফোনৰ জৰিয়তে আমি বাবুল আলী নিজামুদ্দিন মাৰ্কাজত অংশগ্ৰহণ কৰিছিল বুলি আমি গম পাওঁ। তেখেত স্বইচ্ছাৰে অহা নাছিল, কিন্তু স্থানীয় লোকে 104 নম্বৰত আমাক খবৰ দিয়ে। তেখেতক আমি টেষ্ট কৰোঁ আৰু টেষ্ট কৰাৰ লগে লগে যোৱাকালি নিশা আমি তেওঁক পজিটিভ হোৱা বুলি যদিও গম পাওঁ, কিন্তু অকণমান কনফাৰ্মেটৰী কাম অলপ ৰৈ গৈছিল। ৰাতিপুৱাৰ ভাগলৈ তেখেতক পজিটিভ বুলি ডিক্লেয়াৰ কৰা হয় আৰু আমাৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা ডাঙৰীয়াই পোনে লখিমপুৰ জিলাৰ উপায়ুক্তৰ লগত যোগাযোগ কৰাৰ পিছত এই ব্যক্তিগৰাকীক ইতিমধ্যে লখিমপুৰ চিভিল হস্পিটেলৰ আইচলেশ্যন বেডত ৰখা হৈছে। এই ধৰণে যোৱাকালি আমি প্ৰায় 5টা কেছ মনীষ তিবৰিৱাল, মফিজুদ্দিন, জমিয়া খাতুন, আশ্ৰফ আলী আৰু বাবুল আলীক আমি পজিটিভ হিচাপে দেখা পাওঁ আৰু তাৰ ফলত ৰাজ্যখনত পজিটিভ ৰোগীৰ সংখ্যা 25টালৈ বৃদ্ধি পালে। আমাৰ স্বাভাৱিকভাৱে এটা প্ৰশ্ন গুৱাহাটীবাসী ৰাইজৰ মাজত আহিছে যে যেতিয়া মনীষ তিবৰিৱালক আমি পজিটিভ বুলি ডিক্লেয়াৰ হ'ল, এতিয়া এই ক্ষেত্ৰত কণ্টেইনমেণ্টৰ কাম কি হ'ব? কাৰণ তেখেতে স্পেনিছ গাৰ্ডেনত আছিলে আৰু স্পেনিছ গাৰ্ডেনত প্ৰায় 150টা ফ্লেটত মানুহ থাকে, পৰিয়াল থাকে আৰু স্বাভাৱিকভাৱে সেই ফ্লেটৰ বাসিন্দাসকলৰ লগত মনীষ তিবৰিৱালে কমন ফেচিলিটিছবিলাক একেলগে ব্যৱহাৰ কৰি আছিল। তেখেত 1 তাৰিখে দিল্লীৰ পৰা আহিছিল, কিন্তু দিল্লীৰ পৰা অহা সময়ত তেওঁৰ বেমাৰটো লৈ অহা বুলি আমি ভাবিব খোজা নাই। কাৰণ 1ত যদি তেওঁ বেমাৰটো লৈ আহিলেহেঁতেন 28 তাৰিখে তেওঁৰ বেমাৰটো শেষ হ'লহেঁতেন। গতিকে 4 তাৰিখে তেওঁৰ বেমাৰটো পজিটিভ ওলোৱাৰ ঘটনাই এটা সন্দেহৰ উদ্ৰেক কৰে যে তেওঁ গুৱাহাটীত থকা অৱস্থাত তেওঁ যাৰ লগত লগ হৈছিল, বজাৰ সমাৰ কৰিছিল বা যাৰ লগত তেওঁ ঘৰত কথা বতৰা পাতিছিল, তেনেকুৱা কোনোবা আন এগৰাকী ব্যক্তিৰ শৰীৰত ডেফিনেটলি সংক্ৰমণ আছিলে। সাইলেণ্ট সংক্ৰমণো থাকিব পাৰে, কিন্তু সেই সংক্ৰমণৰ কাৰণতেই তিবৰিৱাল সংক্ৰমিত হোৱা বুলি আমি সন্দেহ কৰোঁ। যদিও 1 মাৰ্চত তেওঁৰ ট্ৰেভেল হিষ্ট্ৰী আছে, কিন্তু 1 মাৰ্চৰ ট্ৰেভেল হিষ্ট্ৰী থাকিলেও 28 দিন পিছত এইটো নিয়মতে ডিক্লাইন হয়, ওপৰত যোৱাৰ কথাটো নাহে। সেই হিচাপত আমি মনীষ তিবৰিৱালৰ লগত বিভিন্ন ধৰণে যোৱা এটা মাহত সংস্পৰ্শলৈ অহা 111জন মানুহক আমি চিনাক্ত কৰিছোঁ। 111 people we have identified আৰু এই 111 ব্যক্তিৰে চেম্পল কালেক্ট কৰা হৈছে। কিন্তু 111জন ব্যক্তিৰ চেম্পল কালেক্ট কৰিলেও একেলগে ৰান কৰা, একেলগে ৰিজাল্ট দিয়া এইটো সম্ভৱ নহ'ব আৰু অহাকালি ৰাতিলৈকে এই প্ৰক্ৰিয়া চলি থাকিব। ইয়াৰ ভিতৰত যিসকলে অলপ সুকীয়াকৈ থাকে, যিসকলে হোম কোৱাৰেণ্টাইনত থাকিব পাৰে, আমি তেওঁলোকক হোম কোৱাৰেণ্টাইনত থাকিব দিছোঁ। কিন্তু সৰহ সংখ্যক ব্যক্তিকে আমি কাহিলীপাৰাৰ আমাৰ কালাপাহাৰত আমাৰ যি IDSP হস্পিটেল আছিলে, তাতে আমি
আৰু এটা আমাৰ কোৱাৰেণ্টাইন কৰিছিলোঁ সৰু সজাইক বাদ দিও এই ব্যক্তিসকলক আমি সৰু কালাপাহাৰৰ IDSP কোৱাৰেণ্টাইন চেণ্টাৰলৈকে আমি লৈ গৈছোঁ কিছুক আমি নগাঁৱত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰলৈকে লৈ গৈছোঁ কাৰণ এই টিবিৰুৱাল পৰিয়ালটো নগাঁৱৰ পৰা গুৱাহাটীলৈ আহিছিল আৰু নগাঁৱৰ ব্যক্তিসকলৰ লগত তেখেতৰ ঘনিষ্ঠ সম্পৰ্ক আছিল স্বাভাৱিকভাৱে স্পেনিছ গাৰ্ডেন এতিয়া কণ্টেইনমেণ্ট জোন হ'ব আৰু অহা 14 দিনলৈকে গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত কোনো ব্যক্তি যাব নোৱাৰিব আৰু স্পেনিছ গাৰ্ডেনৰ পৰা কোনো ব্যক্তি অহা 14 দিনলৈকে ওলাই আহিব নোৱাৰিব তেওঁলোকৰ কিছু আমাৰ ডিসি কামৰূপ মেট্ৰোৱে এই সোসাইটিৰ লগত আলোচনা কৰি কিছু ডেজিগনেটেড ব্যক্তিক তেওঁলোকে নিযুক্তি কৰিব তেওঁলোকৰ মাস্ক থাকিব তেওঁলোকৰ গ্লাভছ থাকিব যোনে যি বস্তু অৰ্ডাৰ কৰে সেই বস্তু গেটলৈকে আহিব আৰু গেটৰ ভিতৰৰ পৰা সেই সোসাইটিৰ 3 বা 4 জন ব্যক্তিক আমি অধিকৃত কৰিম যি প্ৰপাৰলি মাস্ক লব প্ৰপাৰলি তেওঁলোকে গিয়াৰ পিন্ধিব আৰু তেওঁলোকে পৰিয়ালৰ ঘৰে ঘৰে দি থৈ আহিব লাগিব আৰু যদি প্ৰয়োজন হয় এসেনশিয়াল গাখীৰ সবজি প্ৰয়োজন হলে জিলা প্ৰশাসনে দিয়াৰ ব্যৱস্থা কৰিব গতিকে জুৱাকালি নিখাৰ পৰা কাৰ্যকৰী হোৱাকৈ 14টা দিন গুৱাহাটীৰ স্পেনিছ গাৰ্ডেন কণ্টেইনমেণ্ট জোন হিচাপে ডিক্লেয়াৰ কৰা হৈছে আৰু ইয়াৰ কোনো ব্যক্তিক মই সকলো ৰাইজক অনুৰোধ কৰিছো যে এক্সেপ্ট মেডিকেল ইমাৰ্জেন্সিৰ কথাটো সদায় খুকিয়া মেডিকেল ইমাৰ্জেন্সিক বাদ দি কোনো কাৰণতে তেওঁলোকৰ কোনো ব্যক্তি উলাই স্পেনিছ গাৰ্ডেনৰ পৰা উলাই নাহিব বা কোনো ব্যক্তিয়ে স্পেনিছ গাৰ্ডেনলৈকে নাযাব এই কণ্টেইনমেণ্ট ৰেগুলেশ্যনটো আমি মানিবই লাগিব কাৰণ স্পেনিছ গাৰ্ডেন গুৱাহাটীৰ মাজভাগত অৱস্থিত আৰু তাৰ পৰা যদি সংক্ৰমণ হয় সংক্ৰমণে এটা ভয়াবহ ৰূপ ল'ব পাৰে গতিকে স্বাস্থ্য বিভাগৰ আৰু জিলা প্ৰশাসনৰ ওচৰত এইটো এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব যে আমাৰ যাতে স্পেনিছ গাৰ্ডেনৰ পৰা এই সংক্ৰমণ ওলাই আহিব নোৱাৰে অলৰেডি জিলা প্ৰশাসনে পানীকে ধৰি ডিসেনিটাইজেশনৰ কিছু ব্যৱস্থা আৰম্ভ কৰিছে কমন লিফট আদি আমি ব্যৱহাৰ কৰাৰ কাৰণে ইতিমধ্যে হাক দিছো কাৰণ লিফট আদিত কেতিয়াবা ইয়াৰ ডপলেট থাকি যাব পাৰে সেই কাৰণে এই গুটে ব্যৱস্থাবিলাক ইতিমধ্যে আমি গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিছো আপোনালোকে দ্বিতীয় এটা মই তথ্য আপোনালোকক দিব খুজিছো যে আমাৰ এই পৰ্যন্ত বহুতে মোক সোধে যে কিমান স্যাম্পল টেষ্ট হল যে বৰ্তমানলৈকে আমি 1529টা স্যাম্পল এটা অসমত মানুহৰ ধাৰণা আছিল যে আমি খুব কম স্যাম্পল টেষ্টিং কৰিছো কিন্তু ঘটনা বাঢ়ি যোৱাৰ লগে লগে আমাৰ টেষ্টিংৰ সংখ্যা দ্ৰুত গতিত বাঢ়ি গৈ আছে আৰু 1529টা টেষ্ট আজি এই মুহূৰ্তত আপোনালোকক সম্বোধন কৰা মুহূৰ্তলৈকে আমাৰ 5টা টেষ্টিং ল্যাবত 1529 আমি এতিয়ালৈকে টেষ্ট কৰিবলৈ সক্ষম হৈছো আৰু ইয়াৰ ভিতৰত আউট অফ দ্যাট 1529 একেবাৰে শেহতীয়াকৈ পোৱা খবৰ মতে 1308টা স্যাম্পল নিগেটিভ বুলি ডিক্লেয়াৰ হৈছে 1308 159 total sample tested 1308 negative 25 positive 25 positive আৰু 196 result awaited তাৰমানে 196টা ৰিজাল্ট এতিয়াও বিভিন্ন ষ্টেজত আছে 1529টা টেষ্ট কৰা হল নিগেটিভ 1308টা হল 25টা পজিটিভ হল 196 ৰিজাল্ট ইজ awaited now
come to the next question that out of this Nizamuddinor kiman test hol আমি অতি মই দুখেৰে সৈতে ক'ব খোজো যে নিজামুদ্দিনৰ ঘটনাই এটা নাটকীয় ৰূপ এই কাৰণে লৈছে যে আমি নিতৌ খবৰ পাব আৰম্ভ কৰিছো যে বহুত মানুহ নিজামুদ্দিন গৈছিলে প্ৰথমতে আমি আমালৈকে অহা খবৰবোৰ আমি ইগনোৰ কৰিছিলো কিন্তু যেতিয়া খবৰ কাৰণে আমি তেওঁলোকৰ ওচৰত গৈছিলো সুধিছিলো প্ৰত্যেকটো খবৰে সঁচা বুলিয়ে প্ৰমাণ হৈ আছে যে হয় মই গৈছিলো এই মুহূৰ্তলৈকে নিজামুদ্দিনৰ স্যাম্পল আমি 812টা টেষ্ট কৰিবলগীয়া হ'ল 812 আৰু মই আগতে কৈছো যে 812ৰ ভিতৰত 24 পজিটিভ হ'ল 636 নিগেটিভ বা তেওঁলোকক 14 দিনৰ পিছত আকৌ টেষ্ট কৰিব লাগিব দে উইল বি ইন কোৱাৰেণ্টাইন কাৰণ যিকোনো সময়তে এই সংক্ৰমণ হ'ব পাৰে শৰীৰত 152টা ৰিজাল্ট আমি এৱেইট কৰিছো তেওঁলোকৰ ক্লোজ ফেমিলি মেম্বাৰ সকলৰ ইয়াৰ 812 ভিতৰত তেওঁলোকো সোমাই আছে কিন্তু এতিয়ালৈকে যাক আমি পজিটিভ পাই আছো ফেমিলিক পোৱা নাই ডাইৰেক্টলি যোন গৈছিলে মাৰ্কাজত তেওঁলোককহে আমি পাই আছো গতিকে নিজামুদ্দিনৰ ঘটনাটো এতিয়াও ইভলভিং হৈ আছে আমি তাক শেষ কৰিব পৰা নাই ইট ইজ ষ্টিল এ ইভলভিং ষ্টৰী মই নিজামুদ্দিন মাৰ্কাজত যি তবলিগ জামিয়াত আছে তেওঁলোকৰ জিলা আমিৰ সকল আছে ষ্টেট আমিৰ আছে তেওঁলোকক মই শেষবাৰৰ বাবে বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে আপোনালোকে তালিকাখন নিজে নিজে দিয়ক because it is getting little bit of মই ভাবো যে তেওঁলোকৰ যি ধৰণে সহযোগিতা হ'ব লাগিছিল সেই সহযোগিতা এতিয়াও হোৱা নাই আজি আমি ইতিমধ্যে আমাৰ প্ৰাৰম্ভিক কথা বতৰা তেওঁলোকৰ লগত পাতিবৰ কাৰণে ডিস্ট্ৰিক্ট এছপি ডিসি সকলক কৈছো ইয়াতো আমি আৰক্ষীক ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে কথা বতৰা পাতক যে একজেক্ট কিমান মানুহ গৈছিল কাৰণ তালিকাখন বাঢ়িয়ে আছে ই শেষ নহয় গৈ গতিকে এই তালিকাখন আমাক দিয়াটো উচিত কাৰণ নিজামুদ্দিনৰ সংক্ৰমণে এতিয়া সাউথ সালমাৰ পৰা বৰাক উপত্যকা হৈ লখিমপুৰ পালেগৈ এক প্ৰকাৰ গোটেই অসমখনে সানি ধৰিছে গতিকে এটা আন্দাজ কৰিব পাৰে যে এগৰাকী টিবিৰিয়েলৰ কাৰণে 111টা স্যাম্পল ল'বলগীয়া হৈছে বাঢ়ি গৈ আছে গতিকে নিজামুদ্দিনত যদি 812 জন গৈছিল তাৰমানে আমি কিমান স্যাম্পল ল'ব লাগিব আৰু গুৱাহাটীৰ মানুহতকৈতো গাঁৱৰ মানুহৰ মিলা মিছা বেছি হয় গতিকে মই তেওঁলোকক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিছো এইবিলাক বিশ্বাস নকৰিব যে কিবা খোৱা বোৱা বেয়া হয় অমুক হয় আজি আমি ঘৰত যি খোৱা নাই হস্পিটালত তেনেকুৱা ধৰণৰ খোৱা আমি যোগান ধৰিছো আমাৰ NHM আৰু পিজুজ হাজৰিকা ডাঙৰীয়াৰ টুইটাৰ হেণ্ডেলত ৰেগুলাৰ আপডেট আপোনালোকে পাই থাকিব যে কি ধৰণৰ খোৱা তেওঁলোকে খাইছে আৰু তেওঁলোকক কি ধৰণে আমি ট্ৰিট কৰিছো MMC হস্পিটালত আমি আনকি তেওঁলোকক COVID-19 বুলি এটা ফোন দি দিছো যি ফোনৰ পৰা তেওঁলোকে নিজৰ ঘৰলৈকে টেলিফোন কৰিছে আৰু আমাৰ ডক্টৰ সকলে ট্ৰিটিং ডক্টৰ বাদ দিয়ক ট্ৰিটমেন্ট কৰি থকা ডক্টৰ বাদ দিয়ক কিন্তু বাহিৰৰ পৰা সাইকিয়াট্ৰিক ডক্টৰেও তেওঁলোকক ভিডিঅ' কলত পৰামৰ্শ দিছে আন স্পেশালিষ্ট সকলেও তেওঁলোকক ভিডিঅ' কলত তেওঁলোকক পৰামৰ্শ দিছে যোৱা পৰখি মই প্ৰেছ কনফাৰেন্সত কৈছো যে কাছাৰত আনকি পদ্মশ্ৰী কান্দানৰ দৰে ডক্টৰেও একেবাৰে ৰোগী গৰাকীৰ ওচৰত গৈ ট্ৰিটমেন্ট কৰিছে আৰু তাৰ ভিডিঅ' ইতিমধ্যে আপোনালোকে দেখা পাইছে আমি গোটেই ট্ৰিটমেন্টৰ প্ৰসেসটো খোৱা বুৱা গোটেইখিনি আমি মোটামুটি ভিডিঅ' ৰেকৰ্ডিঙত ৰাখিছো যাতে অসত্য কথাবোৰ সোশ্যাল নেটৱৰ্কত নুলাই কাৰণ আমি পেশেন্ট হিচাপে তেওঁলোকক বিচাৰিছো আৰু খুব ভালকৈ আছে থকা মানুহসকলক পিছত খুদিব কিছুমান মানুহে কয় যে আমাৰ গাত একো নাই কিয় ৰাখিছে আকৌ ৰাতিটো পানী লেট্ৰিন উলাই তেতিয়া কয় আকৌ টেবলেট দিয়ক আকৌ কয় ৰাতিটো একো হোৱা নাই ৰাতিপুৱা আকৌ কাহ মাৰে আকৌ টেবলেট লয় আৰু মই নিজে প্ৰত্যেকজন MMC ৰোগী সকলক গৈ লগ কৰিছো দূৰৰ পৰা যেনেকে পাৰো
সোণাপুৰতো গৈ মই প্ৰতিদিনাই ৰাতি আমি খবৰ কৰি আছো গোলাঘাটত গৈ কালি খবৰ কৰি আহিছো আৰু জিলা প্ৰশাসনক আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰীয়ে বাৰে বাৰে নিৰ্দেশ দিছে যে তেওঁলোকৰ স্বাস্থ্য তেওঁলোকৰ খোৱা বোৱা আৰু ডক্টৰ সকলে নিজে ওচৰত কোনো ডক্টৰে অৱহেলা কৰা নাই মই অসমৰ আমাৰ চিকিৎসক নাৰ্ছক সকলক লৈ গৌৰৱ কৰো যে কোনেও এইটো কৰা নাই যে ওচৰত না যাও সকলো ডক্টৰ ওচৰত গৈছে সকলো ডক্টৰ চাইছে গতিকে মই নিজামুদ্দিনৰ যিসকল গৈছিল তেওঁলোকক মই বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিছো যে আপোনালোক ওলাই আহক আপোনালোকে নিজক আইডেন্টিফাই কৰক আমাক নম্বৰটো লাগে আৰু আমি তেওঁলোকৰ আমিৰ সকলৰ লগতো কথা পতাৰ বাবে সিদ্ধান্ত লৈছো এতিয়া অকনমান মই একেবাৰে ৰোগৰ পৰা আঁতৰি গৈ কেইটামান ইয়াৰ লগত আনুষংগিক কথা ক'ব খুজিছো আপোনালোকে জানে যে আমি স্বাস্থ্য বিভাগৰ ফালৰ পৰা আৰু অসম চৰকাৰৰ ফালৰ পৰা আমি এটা সিদ্ধান্ত লৈছিলো যে অসমৰ বাহিৰত যিসকল অসমীয়া যুৱক আবদ্ধ হৈ আছে পঢ়িব গৈ আন কিবা কামত গৈ তেওঁলোকক আমি আৰ্থিক সাহায্য আগবঢ়াম বৰ্তমানলৈকে আদিত্য ভি শৰ্মা চৰকাৰ উন্নয়ন পাঠক জ্ঞানদীপ বৰুৱা সাজাদ হুছেইন আমিন মেধি গীত শংকৰ মজুমদাৰ কৃষণজিৎ কুমাৰ ব্ৰহ্ম ইমতিয়াজ হুছেইন জয় পাটৰ অৰ্চিতা ভূঞা স্মৃতি নন্দী মিনহাজ আখতাৰ প্ৰণতি দাস ডক্টৰ দুৰ্লভ বৰা নিকি স্মৃতি মোহাম্মদ খাইৰুল হুছেইন ডক্টৰ চি.এছ. ভট্টাচাৰ্য মুনিয়াম আহমেদ ৰত্নদীপ গগৈ পৰভিজ খান আৰু ৰিমচি শৰ্মা এওঁলোকৰ মাজত ইতিমধ্যে আমি প্ৰায় 15,84,000 টকা বাহিৰত যেটো আবদ্ধ হৈ আছে তেওঁলোকলৈকে আমি ইতিমধ্যে আগবঢ়াইছো আৰু নিশ্চয় ই আমাৰ টোটাল 21 জন ব্যক্তি কোনোবা ইউএছত আছে কোনোবা কুৱালালামপুৰত আছে আৰু 15,84,870 টকা আমি তেওঁলোকক প্ৰথম কিস্তি হিচাপে ইতিমধ্যে মুকলি কৰি দিছো আমি $2,000 দিম বুলি কৈছিলো $1,000 আমি মুকলি কৰি দিছো আৰু তেওঁলোকৰ ডিপেন্ডিং অন দেয়াৰ কিমান দিন থাকে কি থাকে এটো চাই পেলাই আমি পিছৰ খিনিও আমি মুকলি কৰি দিম এই সময়ছোৱাৰ ভিতৰত আপোনালোকে জানে যে আমি এটা বিশেষ ডাঙৰ চিন্তাৰে আগবাঢ়িছো কাৰণ আজি ৰাতিপুৱাও মই ইউএছত চলি থকা ভ্যাকচিন ডেভেলপমেন্টৰ প্ৰগ্ৰামখিনি চাইছিলো যিটো আৰএনএ মেছেজিংৰ ওপৰত ভ্যাকচিনৰ ব্যৱস্থা চলি আছে বান কনভেনশনাল ভ্যাকচিনৰ কাম চলি আছে এনিমেল ট্ৰায়েল আৰু হিউম্যান ট্ৰায়েল ফেজ 1ৰ ভিতৰত আছে ফেজ 2 ফেজ 3 কমাৰ্শিয়েল লঞ্চিং গতিকে মই নাভাবো যে দেৱালীৰ আগতে ভ্যাকচিনৰ খবৰ আহিব পাৰে অৱশ্যে ঔষধ বিভিন্ন ধৰণে টেষ্টিং কৰি আছে ঔষধৰ কথাটো যিকোনো মুহূৰ্ততে হয়তো কোনোবা ঔষধ এফিকেসি হয় বুলি আহিব পাৰে কিন্তু দেৱালীৰ আগতে ভ্যাকচিনৰ আশা কৰা উচিত নহয় বুলি ইতিমধ্যে বিভিন্ন জনে কৈ আছে আৰু আমি শুনি আছো গতিকে দীঘলীয়া এটা ব্যৱস্থাৰ কাৰণে আমি নিজক সাজু কৰিছো আমি ৰাইজক অনুৰোধ কৰিছিলো যে 6খন আমি চিকিৎসালয় বনাব খুজিছো 5 না 5 হস্পিটাল আমি বনাব খুজিছো আৰু তাৰ কাৰণে ৰাইজে আমাক সহায় কৰিব লাগে যোৱাকালি আমাৰ টেন্ডাৰ প্ৰসেস কমপ্লিট হৈ গল আৰু টেন্ডাৰ প্ৰসেস কমপ্লিট হোৱাৰ পিছত আজি গধূলি নহলে কালি ৰাতিপুৱাৰ ভিতৰত আমি লাৰ্সন এণ্ড টাৰ্বুক এই হস্পিটালখিনি বনাবলৈ আমি অৰ্ডাৰ দিব পৰা পৰ্যায়ত আহি উপনীত হৈছো 2 মাহ 2.5 মাহৰ ভিতৰত তেওঁলোকে হস্পিটালখিনি অৰ্ডাৰ পোৱাৰ দিনাখনৰ পৰা নিৰ্মাণ কৰিব লাগিব এই উপলক্ষে আমি ৰাইজক অসম আৰোগ্য নিধিলৈ বৰঙনি আগবঢ়াবলৈ অনুৰোধ কৰিছিলো আজি পৰ্যন্ত অসম আৰোগ্য নিধিত 7,500
46 গৰাকী ব্যক্তিয়ে তেওঁলোকৰ সহায় আগবঢ়াইছে 15,36,05,663 কোটি টকা ইতিমধ্যে এই অসম আৰোগ্য নিধিত জমা হৈছে 15,36,05,633.86 পইচা 15,36,05,663 টকা আৰু 86 পইচা আৰু দান কৰিছে 7,546 গৰাকী ব্যক্তি নহলে সংস্থাই মই অসমৰ ৰাইজক অনুৰোধ কৰিম যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দেশৰ কাৰণে স্থাপন কৰা পিএম কেয়াৰ আৰু পিএম কেয়াৰত দিয়াৰ পিছত তেওঁলোকে যদি কিবা বিচাৰে বা তেওঁলোকে যদি আমাৰ ৰাজ্যখনৰ চিকিৎসালয়খিনি হৈ যোৱাটোৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াব খোজে অসম আৰোগ্য নিধিলৈ তেখেতসকলক বৰঙণি আগবঢ়াবলৈ আমি অনুৰোধ কৰিছো কেইটামান সৰু সৰু ঘোষণা কৰিব খুজিছো যে ঘোষণা কেইটা অকনমান গুৰুত্বপূৰ্ণ একেবাৰে গুৰুত্বপূৰ্ণটো শেষত কম প্ৰথম তিনিটা সৰু সৰু ঘোষণা কৰিব খুজিছো যে আমাৰ ডক্টৰখিনি গুৱাহাটী 31 তাৰিখৰ পৰা আমি পজিটিভ পেশেন্ট পোৱা আৰম্ভ হল গতিকে 7 দিন ডক্টৰখিনিয়ে ডিউটি কৰাৰ পিছত তেওঁলোক কোৱাৰেণ্টাইনত যাব লাগিব 14 দিন নাৰ্ছ সকলো কোৱাৰেণ্টাইনত যাব লাগিব আৰু যেটো ক্লিনিং ষ্টাফে কাম কৰি আছে তেওঁলোকো কোৱাৰেণ্টাইনত যাব লাগিব গুৱাহাটীৰ সোনাপুৰ মহেন্দ্ৰ মোহন চৌধুৰী আৰু গুৱাহাটী মেডিকেল কলেজত যিসকল চিকিৎসক আৰু নাৰ্ছে ট্ৰিটমেন্ট কৰি আছে তেওঁলোকৰ 14 দিন কোৱাৰেণ্টাইন তাজ হোটেলত ৰখাৰ বাবে তাজ হোটেল কৰ্তৃপক্ষই সন্মতি দিছে আৰু এই কোৱাৰেণ্টাইন আমাৰ নাৰ্ছ আৰু চিকিৎসকসকলে 7টা দিন পুৰা হোৱাৰ পিছতে তেওঁলোকে তাজ হোটেলত থাকিব সেইটো এটা আমাৰ কাৰণে ভাল খবৰ কাৰণ গোটে হোটেল বিলাকৰ পৰা কৰ্মচাৰী বিলাক নাই উলাই গৈছিলে কিন্তু ৰাতিপুৱা মই তাজ হোটেল কৰ্তৃপক্ষৰ লগত কথা পাতোতে তেওঁলোকে ক'লে যে স্যাৰ আমাৰো মানুহবিলাক গৈছে বাহিৰলৈকে কিন্তু আমি মাতি আনিম আৰু 6 তাৰিখৰ পৰা আমি হোটেলখন চলাম স্পেসিফিক্যালি ফৰ ডক্টৰ এণ্ড নাৰ্सेছ গতিকে এইটো এটা আমাৰ কাৰণে ভাল খবৰ যে অন্তত কোৱাৰেণ্টাইনৰ সময়ছোৱাত ডক্টৰখিনিয়ে সাধাৰণ জীৱন যাপন কৰিব পাৰিব কোনোবাই টিভি চালে টিভি চাইব পাৰিব ফোনত কথা পাতিব পাৰিব নহলে জেল যেন লাগিলে অকনমান অসুবিধা হ'ব আৰু তলত আহি লবিখনত বহি কথাও পাতিব পাৰিব এটা পৰিবেশ এটা পাব মিনিমাম যি খৰচ হয় ৰাজ্য চৰকাৰে বহন কৰিব দ্বিতীয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 50 লাখ টকাৰ এটা ইনস্যুৰেন্স কভাৰ ডিক্লেয়াৰ কৰিলে আমাৰ স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীৰ কাৰণে তাৰ উপৰিও আৰক্ষীয়ে হক হেলথ ডিপাৰ্টমেন্টৰ কৰ্মচাৰীসকল যিসকলে কাম কৰি আছে আমি নাভাবো দুৰ্ঘটনা হ'ব বুলি কিন্তু আমাৰ গভৰ্ণমেন্টৰ সোশিয়েল সিকিউৰিটি মেজাৰ বিলাক খুব ষ্ট্ৰং বিশেষকৈ আপোনালোকে জানে যে কাৰোবাৰ কিবা হলে গুটে জীৱনটো দৰমাহা আমাৰ ৰাজ্য চৰকাৰে বহন কৰে আৰু সেইটো ভাৰতৰ কোনো ষ্টেটত নাই এণ্ড দিস হেজ বিকাম এ ভেৰি ইম্পৰ্টেন্ট সোশিয়েল সিকিউৰিটি প্ৰগ্ৰাম মানে আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ সামাজিক সুৰক্ষাৰ দিশত ইতিমধ্যে এইটোৱে বহুত ৰাইজৰ আস্থা আৰু বিশ্বাস আনিছে প্ৰায় 2000 কৰ্মচাৰী মৃত্যুৰ মুখত পৰাৰ পিছত তেওঁলোকৰ ফেমিলিয়ে কৰ্মচাৰীজনে কাম কৰি থাকোতে যি দৰমাহা পাই আছিল সেই ধৰণে আজি দৰমাহা পাই থাকে গতিকে কৰ্মচাৰীসকলৰ কাৰণে ইমান চিন্তা নাই কিন্তু আমাৰ যিসকলে 108 এম্বুলেন্স ইএমটি 104 কল চেণ্টাৰত দিনে ৰাতিয়ে যিসকলে ডিউটি কৰি আছে তেওঁলোকলৈকেও ৰাজ্য চৰকাৰে এই 50 লাখ টকাৰ বীমাৰ সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ 108ত কাম কৰা পাইলট আৰু ইএমটি বা 108ৰ যিসকল কৰ্মচাৰী এই কৰোনা ভাইৰাছৰ সময়ছোৱাত তেওঁলোকৰ এটা স্বাস্থ্য বীমা হিচাপে
ৰাজ্য চৰকাৰে 50 লাখ টকাৰ সুবিধা আগবঢ়াবলৈ সিদ্ধান্ত লৈছে আৰু একেটা সুবিধা আমি 104 এই কল সেন্টাৰ সকলৰ বাবেও আমি আগবঢ়াবলৈ সিদ্ধান্ত লৈছো আপোনালোকে জানে যে আশা কৰ্মীসকল আমাৰ কৰ্মী নহয় তেওঁলোক স্বেচ্ছাসেৱী গভৰ্ণমেণ্টৰ তেওঁলোকে দৰমহা নাপায় তেওঁলোকে গভৰ্ণমেণ্ট দৰমহাৰ পৰা দূৰত থাকে কিন্তু এটা অনাৰেৰিয়াম পায় মোদী ডাঙৰীয়াই সিদ্ধান্ত লৈছে যে 3 মাহলৈ আশা কৰ্মীসকলক অতিৰিক্তভাৱে 1000 টকা দিয়া হ'ব ৰাজ্য চৰকাৰেও আমি সিদ্ধান্ত লৈছো যে 108ৰ এম্বুলেন্স আৰু ইএমটি পাৰ্সন সকলক অহা 3 মাহলৈ দৰমহাৰ লগত ৰাজ্য চৰকাৰে 1000 টকা কন্ট্ৰিবিউশন দিব 108ৰ 104 ন 108ৰ খিনি একেবাৰে ফ্ৰন্ট লাইনত কাম কৰি আছে না এই পেশেন্ট লাগে বুলি কলে মানকাছাৰ পৰা কালি ৰাতি লৈছা তেওঁলোকে সুব লাগে তেওঁলোকে গুটেখিনি লৈ আহিব লাগে 1000 টকা কৈ 3 মাহত 108 কৰ্তৃপক্ষই যি দৰমহা দি আছে আমি 1000 টকা তাত যোগ কৰি দিম 1000 rupees will be added by NHM or by Assam government আৰু এই গুটেখিনি ৰাতিপুৱা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছো তেখেতেও সন্মতি প্ৰকাশ কৰিছে যে খুব ভাল হ'ব আৰু তেখেতৰ লগত আলোচনা মৰ্মে এটো আমি ঠিক কৰিছো যে 108ৰ ড্ৰাইভাৰ আৰু ইএমটি খিনিক আমি 3 মাহ 1000 টকা কৈ দি থাকিম আশা কৰ্মীখিনিক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে গতিকে যিখিনি মোদী ডাঙৰীয়াই কান অসমত যে 108 চলি আছে এটোটো তেও নাজানে গতিকে নেশনালি যিখিনি কাম হৈ আছে যত গ্যাপ আছে সেইখিনি ষ্টেটে পূৰণ কৰি গৈ আছে গতিকে 108ৰ পাইলট ইএমটি সকলে 50 লাখ টকাৰ স্বাস্থ্য বীমা 104ও পাব আৰু আশা কৰ্মী এবিলাকৰ কাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰী অলৰেডি দি থৈয়ে দিছে যে আশাৰ পৰা ডক্টৰলৈকে এটো বীমা থাকিবই কিন্তু যিখিনি মোদী ডাঙৰীয়াৰ এনাউন্সমেন্টে কভাৰ কৰা নাই 104 108 এইখিনি 50 লাখ ৰাজ্য চৰকাৰে দিব অতিৰিক্তকৈ 108 সেৱাৰ লগত জড়িত এম্বুলেন্সৰ ড্ৰাইভাৰ আৰু ইএমটি বাহক সকলক আমি 1000 টকা কৈ 3 মাহৰ কাৰণে তেওঁলোকৰ দৰমহাৰ লগত যোগদান কৰিম এতিয়া মই শেষৰটো খবৰলৈকে আহিছো যে আমি এটা ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছিলো যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহাত আমি হয়তো এনেকুৱা এটা পৰিবেশ হ'ব পাৰে যে 20% দৰমহা আমি ৰাখি থম আৰু পিছত তেওঁলোকক সুদৰে সৈতে আমি দৰমহাটো ঘূৰাই দিম এই বিষয়ে আলোচনা কৰাৰ পিছত সেই ধৰণে আমি এটা মনত চিন্তা ৰাখিছিলো কিন্তু ৰাতিপুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আলোচনা কৰাৰ পিছত আমি এটা সিদ্ধান্ত ললো যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 9 তাৰিখে আমি সম্পূৰ্ণ দৰমহা মুকলি কৰি দিম কোনো কাট কৰা নহব বা কোনো বৰ্তমানলৈকে উইডহেল কৰা নহব মেৰ পৰিবেশ কি হয় মই নাজানো কিন্তু বিহু থাকিব বা হেৰিও থাকিব গতিকে আমি এপ্ৰিল মাহত সিদ্ধান্ত লৈছো যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেনচনাৰ সকলৰ দৰমহা সম্পূৰ্ণভাৱে মুকলি কৰি দিয়া হ'ব অৱশ্যে কৰ্মচাৰী পৰিষদে আমাৰ ওচৰত আবেদন কৰাৰ দৰে এদিনৰ দৰমহা আমি হস্পিটাল এখন বনাবৰ কাৰণে আমি তেওঁলোকৰ পৰা লম আৰু এদিনৰ দৰমহাটো আমি তেওঁলোকে আমাক দি থৈ গৈছে গতিকে এদিনৰ দৰমহা আমি কাট কৰি সেইখিনি আমাৰ হস্পিটাল বনোৱাৰ কাৰণে লম কিন্তু তাতো যদি কাবাৰ আপত্তি আছে আমাক তেওঁলোকে নিজৰ ডিডিওক জনালে হেতু আমি কাট নকৰো যদি ইফ এনিবডি হেজ অবজেকশন তেতিয়া হেতু আমি কাট নকৰো নিজৰ ড্ৰয়িং ডিসবাৰ্সিং অফিচাৰ বা যাৰ পৰা দৰমহা লয় তেওঁক যদি কোনোবা কৰ্মচাৰীয়ে জনায় যে নহয় মই একদিনৰ দৰমহাও দিব খোজা নাই তেতিয়ালে ডেফিনেটলি আমি নলওঁ কিন্তু যেহেতু কৰ্মচাৰী পৰিষদে আনুষ্ঠানিকভাৱে আমাক কৈ গৈছে যে আমাৰ দৰমহাটো দিব গতিকে মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি একেবাৰে শেষৰ জনলৈকে এদিনৰ দৰমহা আমাৰ প্ৰায় লগভগ 60 কোটি মান হ'ব
সেই দৰমহাখিনি দি আমি এখন হস্পিটাল উঠাব পাৰিম গতিকে সেই ধৰণৰ আমি এটা প্লেনিং কৰিছোঁ এদিনৰ দৰমহা আমি ৰাখিম যদি কিন্তু কোনোবাই আপত্তি কৰে কোনোবাই যদি ডিডিঅক কয় যে নহয় মোৰটো কাটিব নালাগে আমি ডেফিনেটলি নাকাটো মই এটা কথাৰে সৈতে মোৰ বক্তব্য সংবাদ মেলত মই সামৰিব খুজিছোঁ যে ৰাজ্যৰ অৰ্থনীতি এটা স্বাভাৱিক অৱস্থাত নাই এই মাহত আমাৰ টেক্স কালেকশ্যন এক প্ৰকাৰ জিৰ' আনকি পেট্ৰল ডিপুসমূহো চলা নাই সামান্য ডিজেল পেট্ৰলৰ পোৱা কৰখিনিও এই মাহত আমি নাপাওঁ ভাৰত চৰকাৰে যিমান পাৰে ৰাজ্য চৰকাৰসমূহক সহায় কৰিছে কিন্তু চেণ্ট্ৰেল শ্বেয়াৰ অফ টেক্সৰ ডিভলিউশ্যনৰ ৰূপটো বছৰটোলৈকে কেনেকুৱা হয় সেয়াও প্ৰেডিক্ট কৰা আজিৰ দিনত সম্ভৱ নহয় অন্ধ্ৰপ্ৰদেশ মহাৰাষ্ট্ৰ বিভিন্ন চৰকাৰে ইতিমধ্যে কৰ্মচাৰীসকলৰ দৰমহা 50%লৈকে উইথহেল্ড কৰিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰ আৰু কিছুমানে গ্ৰেড 4ত কম কৰিছে বাকিক বেছি কৰিছে 50%লৈকে উইথহেল্ড কৰিছে ডিপেণ্ডিং অন দ্য গ্ৰেড হুৱেৰ হি ইজ ৱৰ্কিং আৰু মহাৰাষ্ট্ৰ চৰকাৰেও কৰিছে আৰু হয়তো আৰু বিভিন্ন চৰকাৰে কৰি থাকিব আমি কৰ্মচাৰীসকলৰ দৰমহা আমি টাচ কৰা নাই কাৰণ আজিৰ দিনটো আমি ভাবিছোঁ যে আমি জোৰা টাপলি মাৰিব পাৰিম মই কৰ্মচাৰীসকলক অত্যন্ত বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে আপোনালোকে দৰমহাটো পোৱাৰ পিছত আপোনালোকৰ ঘৰৰ কাষৰ 5টা দুখীয়াৰ পৰিয়ালক কিবা এটা অন্তত আপোনালোকে সহায় কৰক আমাৰ ৰাজ্য চৰকাৰৰ ওচৰত কন্ট্ৰেকচুৱেল কৰ্মচাৰীকে ধৰি আমাৰ প্ৰায় 5 লাখ কৰ্মচাৰী আছে বুলিও ভুল কৰা নহ'ব গতিকে 5 লাখ কৰ্মচাৰীৰ প্ৰায় দৰমহা দি যদি 5টা পৰিয়ালকো 1 কেজি আলু 1 কেজি দালি 1 পেকেট বিস্কুট আমি কিনি দিব পাৰোঁ চাউলটো চৰকাৰে দিছে বা যোনে চাউল পোৱা নাই চৰকাৰৰ চাউল কিবা কাৰ্ড নোহোৱাৰ কাৰণে কাৰিকৰী অসুবিধাৰ কাৰণে যদি 5 কেজি চাউলো যদি আমি দিব পাৰোঁ তেতিয়ালে অত্যন্ত এটো খুব ভাল খবৰ ৰাজ্য চৰকাৰে এটা ৱেবছাইট বনাব সেই ৱেবছাইটত কৰ্মচাৰীসকলে যি ধৰণে সহায় কৰে তেওঁলোকে নিজৰ নিজৰ ফটোবোৰ আপলোড কৰিব পাৰিব আমাৰ এটা আসাম কেয়াৰ্স এই ধৰণৰ এটা আমাৰ ৱেবছাইট হ'ব সেই ৱেবছাইটত ফটো আপলোড কৰাৰ সুবিধা থাকিব সো এইবাৰ বহাগ বিহুত আমি বিহুৱান দিয়াৰ সুবিধা নহব বহাগ বিহুত এইবাৰ দান বৰঙনিৰো কোনো কথা নাই কাৰণ এইবাৰটো কোনো বিহু নহয় গতিকে দান বৰঙনি দিব নালাগে এইবাৰ আমি বহাগ বিহুত গামুচা দিবও কতো যোৱাৰ সুবিধা নাপা কাৰণ লকডাউন উইথড্ৰ হলেও ৰেষ্ট্ৰিকশনটো থাকিবই গতিকে বহাগ বিহুত হয়তো লৰা ছোৱালীৰ কাৰণে এবাৰ কাপোৰ কিনাৰো পৰিবেশ নাথাকিব গতিকে এইবাৰ বহাগ বিহুত অসম গভৰ্ণমেণ্টৰ চৰকাৰী কৰ্মচাৰী সকলে দৰমহা 9-10ৰ ভিতৰত আমি আপোনালোকক দি দিম 9 তাৰিখে দি দিম খুব বেছি 10 গতিকে আপোনালোকে দৰমহাৰ টকাটো পোৱাৰ পিছত 5টা গাঁৱৰ দুখীয়া পৰিয়ালক মই এটা উদাহৰণে দি দিছো যে যদি আমি 5 কেজি চাউল দিওঁ তেতিয়ালে আমাৰ 150 টকা যায় 1 কেজি যদি আমি চাউল দিওঁ তাতে আমাৰ 1 কেজি যদি আমি দালি দিওঁ 80 টকা 90 টকা যাব আৰু যদি আমি আলু 1 কেজি দিওঁ বিস্কুট 1 পেকেট দিওঁ 300 টকাত আমাৰ হৈ যায় চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে 3 জনক সহায় কৰিলে তৃতীয় শ্ৰেণীৰ জনে 4-5 জনক কৰিলে আৰু গেজেটেড আইএছ অফিচাৰ সকললৈকে গৈ চিফ সেক্ৰেটাৰীলৈকে গৈ আমি 10 জনকো সহায় কৰিব পাৰো 3000 টকাই যাব বিহুতটো আমি তাতকৈ বেছি চান্দা দিব লাগে গতিকে মই ভাবো যে এই সময়ত ইজনে সিজনৰ লগত থিয় দিয়াটো অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে আমাৰ যেটো ৱেবছাইট হ'ব আসাম কেয়াৰ তাতে ফটো পঠাব পাৰিব প্লাস আমাৰ যেটো মাইগভ আসামৰ ৱেবছাইট আছে তাতো ফটো পঠাব পাৰিব আৰু
NHM আসামৰ ৱেবছাইটতো ফটো তুলিব পাৰিব যে অসমে এটা ডাঙৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলে ৰাষ্ট্ৰৰ ভিতৰতে আমাক এটা বেলেগ ধৰণে প্ৰতিষ্ঠা কৰাৰ আমি সুবিধা পাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অনুৰোধ কৰিছে যে সহায় কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুৰোধ কৰিছে যে সহায় কৰক আৰু অসমৰ ৰাইজে ইতিমধ্যে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সহায় কৰাৰ কাম কৰি আছে যদি চৰকাৰী কৰ্মচাৰীসকলে আমি এই কামটো কৰিব পাৰো যে পাঁচটা ফেমিলিক যদি আমি চাব পাৰো 3টা 5টা 6টা 10টা যোনে যেনেকে পাৰে এই ধৰণে কৰিলে আমাৰ গাঁৱত বহুত মানুহক আমি চাব পাৰিম 5টা যদি 5 লাখ চৰকাৰী কৰ্মচাৰীয়ে 5টাকৈ ফেমিলি চাই তে 25 লাখ ফেমিলিৰ মুখত হাঁহি আহিব আৰু আমাৰ ওপৰত ৰাইজৰ আস্থা বিশ্বাস ঘূৰি আহিব আমি অহা কালিৰ পৰা বিত্ত বিভাগে এইটো এটা ডাঙৰ কেম্পেইন কৰিম তাৰ কাৰণে আমি এটা টিভিৰ আমাৰ ভিজুৱেলো বনিব টিভিৰ ভিজুৱেলটো আমি কৰ্মচাৰীসকলক আবেদন কৰিম ৱেবছাইটো হ'ব পেপাৰতো হ'ব কিন্তু এটো ভলেন্টিয়াৰি কোন দুখীয়া মানুহক দিয়ে এটো চৰকাৰে ঠিক কৰি নিদিয়ে আপোনাৰ চকুত জুনেই দুখীয়া মানুহ আমি নকওঁ যে এই 5 জনক দিয়ক এই 3 জনক দিয়ক কিন্তু যি 5 জন যি 3 জন আপোনাৰ চকুত দুখত আছে কষ্টত আছে আপোনালোকে দৰমাহাটো পোৱাৰ পিছতে যদি আপোনালোকে দি থৈ আহে বিহুৰ ইয়াতকৈ ডাঙৰ গামোচা বিহুৱান একোৱে হ'ব নোৱাৰে মই ভাবো যে ইয়াতকৈ ডাঙৰ বিহুৱান এবাৰ আমি বিহুত জ্যেষ্ঠজনক শ্ৰদ্ধা জনাও প্ৰণাম জনাও মই ভাবো দৰিদ্ৰজনক থিয় হৈ থকা এইটো আটাইতকৈ ডাঙৰ সুযোগ আৰু যেহেতু আমি দৰমাহা কোনো ধৰণে কৰ্তন নকৰাৰ সিদ্ধান্ত ললো এই দিশত আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলে আগুৱাব বুলি মই আশা কৰিছো গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া আছিল আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব চক মানুহৰ ব্যক্তিগত জীৱনলৈকে আমি যাব নালাগে 111 জন সম্পৰ্কত থকা মানুহক আমি ট্ৰেস কৰিছো 111 জন ব্যক্তিক আমি পাইছো পৰিয়ালটোৱে সম্পূৰ্ণ সহযোগিতা কৰি আছে তেওঁলোকৰ পৰিবাৰে চিন্তা কৰি এটাকৈ নাম আমাক জানিব দিছে ৰাতি 2-3টাটো মহিলাগৰাকীয়ে ফোন কৰি পেলাই কি আছে কি নাই জনাই আছে গতিকে পৰিয়ালটোৱে সম্পূৰ্ণ সহযোগিতা কৰিছে আৰু তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যে তেওঁলোকৰ সংস্পৰ্শলৈ অহা প্ৰতিটো ব্যক্তিৰ প্ৰতিটো পৰিয়ালৰ নামেই স্বাস্থ্য বিভাগৰ লগত শেয়াৰ কৰিছে জমিয়া খাতুন জমিলা তাইতো নিজে যোৱা তেখেত নিজে যোৱা নাছিলে তেওঁৰ স্বামী সোণাপুৰত আছে জমিয়া সোণাপুৰত ট্ৰিটমেন্ট হৈ আছে স্বামীৰ সৈতে একেখন ঘৰত থকাৰ পিছত পত্নীৰ হৈছে একো নাই ব্যৱসায়ীজনক ইমান টাৰ্গেট কৰাৰ প্ৰয়োজন নাই মই এটা ধাৰণা দেখা পাইছো নহয় এইটোৰ ফলত আমাৰ যুঁজখন দুৰ্বল হৈ যাব ৰাতিপুৱাৰ পৰা ব্যৱসায়ীজনে গেট টুগেডাৰ কৰিছে কিছুমানে ক্লিপ বনাই লৈছে যে অমুকক কৈছে বুলি টুইট কৰিছে এনেকে যদি মানুহক আমি বেমাৰটো হলে ডিফেম কৰো কালিৰ পৰা কোনো উলাই নাহিব মইতো এতুলৈ খুব দুখ পাইছো যে মানুহ পৰিয়ালটোৱে ইমান ধুনিয়া সহযোগিতা কৰিছে তেওঁ কোট গেট টুগেডাৰ কৰিছে এটোতো তেওঁৰ পাৰ্সোনেল ইস্যু হেতুতো আমাৰ জনাৰ প্ৰয়োজন নাই তেওঁৰ দেউতাক মাকে কোট গৈছে দেউতাক মাকৰ হৈছে এনেকুৱা ধৰণৰ অসত্য বাতৰি ক'ব নালাগে কাৰণ প্ৰত্যেক দিনাই যি হয় 30 সেকেন্ডৰ ভিতৰত মই টুইটাৰত আপলোড কৰো আপোনালোকক জনাই দিও গতিকে কাৰ হৈছে কাৰ নাই হোৱা ইয়াত সন্দেহ কৰাৰ কোনো কাৰণে নাই কাৰণ প্ৰত্যেকটো ঘটনা ৰিয়েল টাইমত মোক সবে প্ৰেছ কনফাৰেন্স কৰিব হাক দি আছে তথাপিতো মই কৰি আছো যাতে ঘটনা ভুল তথ্য বজাৰত না যায় হেকাৰণে আপোনালোকে এই ধৰণৰ বস্তুত নাযাবই অমুকৰ হৈছে নেকি তমুকৰ হৈছে নেকি মোৰ টুইটাৰ হ্যান্ডেলটো চাই থাকিব লেবে কনফাৰ্ম কৰা 30 সেকেন্ডৰ ভিতৰত তাতে উঠিব আপোনালোকে প্ৰথম ব্যক্তি হ'ব জুনে জানা কোৱাৰেণ্টাইনত লৈ যোৱা আৰু বেমাৰ হোৱাৰ মাজত আকাশ আৰু পাতাল পাৰ্থক্য আছে
মই তেখেতৰ কথাটো মই অনুৰোধ কৰিছোঁ এই প্ৰৱণতাটোৰ পৰা আমি দূৰত যাওঁ বেমাৰীৰ বিষয়ে আলোচনা কৰাটো এইটো আমাৰ কাম নহয় সাফিচিয়েন্ট টু সে যে 111 জন মানুহৰ তেওঁৰ লগত থকা মানুহৰ আমি কন্টেক্ট পাইছোঁ ফেমিলি ইজ কোঅপাৰেটিং আৰু ফেমিলি যেনেকৈ নিজামুদ্দিনত আমি কোঅপাৰেশ্যন পোৱা নাই ইয়াত আমি কোঅপাৰেশ্যন পাইছোঁ সম্পূৰ্ণ সহযোগ পাইছোঁ পৰিয়ালটোলৈ মই বিনম্ৰতাৰে সৈতে ধন্যবাদ জনাইছোঁ You cannot say because until and unless we test all the 111 people, there might be somebody must have come from Delhi on 14. He might have visited this person. But it all probably it cannot be local transmission because this person was in contact with more than 111 people. And his wife has confirmed to me personally that yes, we have met few people who has come from Delhi and Calcutta during this period. So it is not a social transmission. Because had it been a social transmission, then out of these 111, we should find at least 5-6 today. But if we get 5-6-7 today, then our assessment will change. But we found all are healthy. So this might have become because of somebody who has carried that germ or whatever you say that virus silently in his body without symptom. এই নিজামুদ্দিনৰ মানুহসকলক মই হেতুৱে কৈ আছো যে দেখাত একো নাই কিন্তু সাইলেন্টলি মই হিউম্যান বম হৈ আছো হেকাৰণে বহুত মানুহে 14 দিনত সিম্পটম নেদেখুৱাব but তেওঁ কেৰিয়াৰ হৈ যাব পাৰে so my first prima facie hunch is that this person must have made some human carrier sir jibilake silently kunbai dhorok disease to korea hoise ami sobe field eta kaam kori asu ami najane je ami disease to korea asu ne nai to teneka kiba ase niki je ami we can get test najan আপোনালোকে যাৰ যাৰ মনত কেতেবা যদি সন্দেহ হয় লগে লগে টেষ্ট হ'ব লাগে কিন্তু সাংবাদিক সকললৈকে মোৰ অনুৰোধ কালিও গোলাঘাটত মই খুব দুখ পাইছো যে এতিয়াও ঠেলা ঠেলি কৰি যেটো নরমাল নিয়মত যে মন্ত্ৰী এজনে খোজকাৰি গৈছে হেতু ভিজুৱেল আজিৰ দিনত কোনেও নাচাই মিনিষ্টাৰ ইজ ইনসিগনিফিকেন্ট তেওঁ খোজকাৰি যোৱা ভিজুৱেলটো লবৰ কাৰণে কেমেৰাই হেতা ওপৰা লগোৱাৰ কোনো কথা নাই হেবিলাক পুৰণা দিন আছিল মই ভাবো যে প্ৰত্যেকজন সংবাদ মহলৰ পৰা কেমেৰামেন সকলক নিৰ্দেশ দিব লাগে যে এই ভিজুৱেল আজিৰ দিনত কোনেও নাচাইও আৰু দেখুৱাই লাভ নাই তোমালকে আসল কথাটো ক্যাপচাৰ কৰা কাৰণ আমি যদি সোশ্যাল ডিসটেন্স মানি চলো নহয় এতিয়া যদি সোশ্যাল ডিসটেন্স মানি নচলো হ'ব আৰু সাইলেন্ট কেৰিয়াৰ আইডেন্টিফাই কৰাৰ কোনো উপায় নাই এটো বহুত বেছি হৈছে বিকজ নাম্বাৰ মই আপোনালোকক কৈছো যে 800 ক্ৰছ কৰিছে আৰু 800 ক্ৰছ কৰিছে এতিয়া কালি পৰখি ওচৰৰ মানুহৰ ঘৰত পাব মানুহজনক কব আপুনি নিজামুদ্দিন গৈছে নেকি বলে মই যোৱা নাই কিন্তু এই যোৱা মানুহজনৰ পৰা যে বয়লাৰ কিনিলো সবজি কিনিলো এতিয়া দুদিন পিছত এনেকুৱা হ'ব যে নহয় মোৰ হৈছে কিন্তু নিজামুদ্দিনৰ লগত সম্পৰ্ক নাই that is called social transmission সেই ট্ৰান্সমিশনটো ৰখাৰ কাৰণে আমি যেহেতু জানো যে আজিৰ দিনত অসমত ঘটনাখিনি নিজামুদ্দিনক লৈ চলি আছে এখেতসকলে যদি আমাক সহযোগিতা কৰে আমি বহুত বেছি ৰোধ কৰিব পাৰিম কাৰণ অসমত আজি আপোনালোকে চালে খুব ইমান ধুনিয়া পাব যে ডক্টৰ নাৰ্স হস্পিটালৰ ব্যৱস্থা ইমান ধুনিয়া হৈ উঠিছে যে এটা দুটা পেশেন্ট পালে মই এতিয়া ভয় খবলগিয়া নাই ট্ৰিটমেন্ট হ'ব এই ধৰক নিজামুদ্দিনৰ যিসকল আহিছিল সোনাপুৰৰ পেশেন্টখিনিয়ে কালি পৰখি ভিতৰত নিগেটিভ টেষ্ট হৈ যাব উলাই যাব পাৰিব এটলিষ্ট সোনাপুৰৰ পেশেন্টখিনি যেটো মই হেলথ চাই আছো দে উইল বি টেষ্টেড নিগেটিভ ইন নেক্সট 3 to 4 days ইয়াত ৰিপিট দুদিন একেলগে টেষ্ট কৰিব লাগে দুই দিন একেলগে টেষ্ট কৰাৰ পিছত যদি নিগেটিভ দেখুৱাই উই ক্যান ৰিলিজ হিম সেই পৰ্যায়লৈকেও আমি আহি যাম কাৰণ এইবিলাকটো 16-17তে অহা বেমাৰ হৈছে যদিও লাহে লাহে 14 দিনৰ পিছত এইটো ষ্ট্ৰেইনটো দুৰ্বল হৈ গৈ থাকে গতিকে একো আপত্তি নাই সকলোৱে আহি স্বাস্থ্য বিভাগক জনাওক
কোৱাৰেণ্টাইন চেণ্টাৰে হওক হস্পিটালে হওক আমি খুব ধুনীয়া সুবিধা ৰাখিছোঁ, কোনো চিন্তা কৰিবলগীয়া নাই। আপুনি ইমান পলাইটলি কৈ আছে, চৰকাৰে কৈ আছে, তাৰ পাছত তেওঁলোকে এতিয়াও পলাই আছে, বিশেষ বিৰোধী ব্যৱস্থা গ্ৰহণ নাই, এটা সময়লৈকে ধৈৰ্যৰ সীমাটো চবতে থাকে, নাথাকে বুলি মই নকওঁ, কিন্তু এইটো চাওক, আপোনালোকক মই কৈছোঁ যে খোৱা বোৱা সিদিনাখন ছ'চিয়েল মিডিয়াত ওলালে যে খোৱা বোৱা নাই। এইবিলাক খোৱা বোৱা আজি আমাৰ ঘৰত, এটলিষ্ট মোৰ ঘৰত আজিৰ দিনত এই খোৱা বোৱাটো নাই। মই বেলেগৰ কথা নকওঁ, আজি আপোনালোকে চাওক, আৰু মই পীযুষ হাজৰিকাক অনুৰোধহে কৰিছোঁ তেওঁ যাতে কনষ্টেণ্টলি এইটো টুইট কৰি থাকে। আপুনি এইটো চাওক যে এনেকুৱা খোৱা আজিৰ দিনতো মোৰ ঘৰত নাই। আপোনালোকৰ যদি কাৰোবাৰ আছে মই নাজানো, কিন্তু মইতো জানাত বহুতে মোক কৈ আছে ছাৰ দালি ভাত আলু পিটিকাই খাই আছোঁ আপুনি কোৱাৰ দৰে। চ' এইটো পজিশ্যনত তেওঁলোকে এইবিলাক কথা ওলাব নাপায়, আৰু দুই এজন আমাৰ ব্যক্তিয়ে ৰাজনীতি কৰি থাকিব খোজে, সেইটো খুব বেয়া কথা। কাৰণ এইটো আমাৰ দেউতামাৰ জীৱনৰ লগত কথা, গৰ্ভৱতী মহিলা, শিশু। সেইকাৰণে মই ভাবোঁ যে অহাকালিৰ ভিতৰত যদি এইটো সকলোৱে ওলাই নাহে, তেতিয়াহ'লে গভৰ্ণমেণ্ট হেজ টু টেক একশ্যন। মই আজি 3 দিন ধৰি একশ্যনৰ নাম লোৱাই নাই, মই দূৰত আছোঁ, কিন্তু অহাকালিলৈকেও যদি তেওঁলোক ওলাই নাহে, তেতিয়াহ'লেতো এইটো চৰকাৰে পুলিচক ক'ব লাগিব যে আপোনালোকে বিচাৰক, আমি হেল্থ ডিপাৰ্টমেণ্টে আৰু বিচাৰিব নোৱাৰোঁ, আমি হাত দাঙি দিলোঁ বুলি। That look, this lockdown has been announced by central government. Of course, some relaxation they are giving time to time. So revised guideline will come from central government. মই অসমৰ ৰাইজক লগতে এইটো অনুৰোধ কৰিম যাতে আমাৰ মোদী ডাঙৰীয়াই কোৱাৰ দৰে 5 তাৰিখে যাতে আমি লাইট বন্ধ কৰি ঘৰৰ সন্মুখত দিৱা মমবাতি যি ধৰণে আমি পাৰোঁ আমি জ্বলাই গোটেই ৰাষ্ট্ৰখন যাতে এক হৈ আছোঁ তাৰ যাতে আমি উদাহৰণ দাঙি ধৰোঁ। আৰু মই ভাবোঁ যে ইয়ে আমাক ৰাষ্ট্ৰখন একত্ৰিত কৰাত সহায় কৰিব। Regarding the lockdown guideline, whatever central government will give, we will follow. Of course, central government has asked for some suggestion from us also that what should be the scenario. So we will give those suggestions. Criticize কৰা সকল নিজ গুণে মহিমামণ্ডিত, গতিকে তেওঁলোকক মই কি ক'ম আৰু মইতো সৰু মানুহ, গতিকে মই এইটো জানো যে ৰাষ্ট্ৰখনক একত্ৰিত কৰাৰ কাৰণে দুৰ্যোগৰ দিনত যোনেই যি প্ৰচেষ্টা লয় তাকেই আমি আদৰণি জনাব লাগে। এতিয়া এই সময়ত আমি নিগেটিভ কথা পাতা, ক্ৰিটিচাইজ কৰা, সমালোচনা কৰাৰ সময় নহয়। তেওঁ যিহেতু ৰাষ্ট্ৰৰ নেতৃত্বত আছে, তেওঁক আমি ভৰসা দিব লাগে যে আপুনি পিছ নপৰিব, যুঁজি থাকক। তেওঁ নেতৃত্ব ল'লেহে আমি ভেকচিনৰ সময়ত ভেকচিন পাম, কিটৰ সময়ত কিট পাম, সহায় পাম। গতিকে এই মুহূৰ্তত মোদী ডাঙৰীয়াক চাৰিওফালৰ পৰা শক্তিশালী কৰাত, যেনেকৈ যুদ্ধ চলি থাকিলে দেশৰ প্ৰধানমন্ত্ৰীজনক চবেই শক্তিশালী কৰি ৰাখে, গতিকে আজিৰ দিনত ৰাষ্ট্ৰৰ দায়িত্ব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সকলো ফালৰ পৰা আশীৰ্বাদৰ পৰা বৰঙণিলৈকে, বৰঙণিৰ পৰা কাম কৰালৈকে, দুখীয়াক সহায় কৰালৈকে মোদী ডাঙৰীয়াক সকলো ফালৰ পৰা শক্তিশালী কৰি ৰাখিব লাগে। এটা ৰাজনৈতিক দলৰ ব্যক্তি হিচাপে নহয়, দেশৰ প্ৰধানমন্ত্ৰী হিচাপে। Sir, need to the brief in English. So, in last 24 hours, Assam's scenario has slightly changed, and now we have got 5 more positive cases. So now Assam positive case goes up to 25. These positive cases, the name of these positive persons are Mohammad Mofizuddin, Jomia Khatun, Ashraf Ali and Babul Ali. All these 4 are connected with the Nizamuddin Markaz incident. So far as one Monish Tibriwal, he has been identified as a tested positive yesterday, but so far we have not able to confirm the source of infection, but certainly he is not connected with Nizamuddin incident. So out of 25, 24 is connected with Nizamuddin. Rest are not connected. Rest Mr. Tibriwal is not connected with Nizamuddin. In Assam, we have so far tested 1529 sample.
25 positive, 1308 is negative, 196 result is awaited. So far as Nijamuddin incident is concerned, we have tested 812 people, 636 is negative. However, repeat sample need to be taken within the time frame of 14 days. 24 positive and 152 results are awaited. In regard to the treatment and other things, everything is going on smoothly. So far as financial part is concerned, Assam government has decided to release full salary to its employees. Although initially we thought that there is a thinking that we might withhold 20% of their salary, but because of the central government generous help in yesterday, and also that we found that there may be a requirement of sacrifice at a later period of time, we have decided to release the salary of Assam government employee in full. However, they have donated 1 day salary to the Assam government, which will be utilized in constructing one more COVID hospital in Assam. All other situation is satisfactory. That Mr. Tibriwal is living in a basically in a Prime Minister Narendra Modi has requested all the citizens of this country, great country, to lighten diwa or whatever form on 5th. I think every Indian should coordinate, cooperate, and we should show our collective strength. I appeal to the people of Assam that on 5th at 9 p.m. we must lighten lamp in our house and show solidarity with the people of India and our Prime Minister. ঠিক আছে, তহঁতি বাবাহঁত অলপ ভালকৈ চলিবি দেই, তহঁতি য'ত তহঁতি এইবিলাক ডিষ্টেঞ্চ মানি চলিবি। যেনেকৈ জঁপিয়াই জানিলি এইটো অলপ বন্ধ, হা এইটো অলপ বুজাই দে বিশেষকৈ। নাই, কালিও গোলাঘাটত জঁপি আছে, অলপ কৈ দিম। মইতো চবকে সময় দিমেই, দৌৰাদৌৰি একো নাই, চবৰ লগত কথা পাতিমেই, চবক সময় দিমেই, কিন্তু এজনৰ হৈ গ'লেও গোটেই মিডিয়াত হুলস্থুল হৈ যাব ন।